अक्टूबर से आंगनबाड़ी का दरमाहा बढ़ेगा। 1 अक्टूबर से मिड डे मील का जो खाना देते हैं ये लोगों का भी दरमाहा बढ़ेगा और 1 अक्टूबर से आशा का भी दरमाहा बढ़ेगा। ये सारा काम भी 1 अक्टूबर से हम करने जा रहा हूं। साथ साथ में जो भी प्रोविंशियलाइजेशन का काम बाकी है स्कूल का, ये भी हम जल्दी जल्दी करने के लिए जा रहा हूं। नमस्कार दर्शकসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ আমি অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰান্ধনী আৰু যিবিলাক প্ৰভিন্সিয়েল শিক্ষক আছে তেওঁলোকৰ বিষয়ে। তেওঁলোকৰ দৰমহা 1 অক্টোবৰ তাৰিখৰ পৰা বৃদ্ধি হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আপোনালোকৰ দৰমহা 1 অক্টোবৰ তাৰিখৰ পৰা বৃদ্ধি হোৱাটো নিশ্চিত বুলি আপোনালোকে ধৰিব পাৰে। আগন্তুক দিনত যি অসমৰ কেবিনেট বৈঠক হ'ব, সেই বৈঠকত আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব এই সম্পৰ্কে অফিচিয়েলভাৱেও জাননী প্ৰকাশ কৰিব আৰু সেই জাননীতে আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি হ'ব, আশা কৰ্মীৰ কিমান বৃদ্ধি হ'ব, অংগনবাড়ী কৰ্মীৰ কিমান বৃদ্ধি হ'ব, ৰান্ধনীৰ কিমান বৃদ্ধি হ'ব, লগতে আৰু টিউটৰ বা যিবিলাক অন্যান্য কৰ্মচাৰী আছে তেওঁলোকৰো কিমান পৰিমাণে কি সুবিধা প্ৰদান কৰা হ'ব, এই সকলোবিলাক তথ্য জাননী যোগে প্ৰকাশ কৰিব। ইতিমধ্যে আপোনালোকে গম পালে দুদিন পূৰ্বে অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিবিলাক মাষ্টাৰ ৰোল কৰ্মচাৰী আছে তেওঁলোকক ঘৰ ভাড়া ভাত্তাৰ 50% প্ৰদান কৰা হ'ব আৰু এইদৰে এটা এটাকৈ লাহে লাহে সকলোৰে সমস্যাবিলাক সমাধান কৰা হ'ব। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা এতিয়ালৈকে আমি শুনিব পাই থকা মতে বা অন্যান্য যিবিলাক চ'ৰ্চে প্ৰকাশ কৰি আছে, কিছুমানৰ মতে দুগুণ কৰা হ'ব আৰু কিছুমানৰ মতেতো 15,000 পৰ্যন্ত দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। সেয়া 1 অক্টোবৰ তাৰিখৰ পৰা যিহেতু আপোনালোকক বৰ্ধিত দৰমহা প্ৰদান কৰিব, গতিকে শীঘ্ৰেই সেই সম্পৰ্কত অফিচিয়েল নটিচ ওলাব আৰু সেই নটিচতে উল্লেখ থাকিব দৰমহা কোনে কিমানকৈ পাব।